নমস্কাৰ। এইকেইদিন ফেচবুকত এআইৰ ফটো ভাইৰেল হৈ আছে। আপুনি এআইৰ ফটো 3D কেনেকৈ ধৰণে বনাব জানেনে? যদি নেজানে মোৰ এই ভিডিঅ'টো চাওক আৰু আপুনিও এনেকুৱা ধৰণৰ ষ্টাইলৰ ফটো 3Dত বনাওক। মই এটা স্ক্ৰীন ৰেকৰ্ড দিছোঁ। আপুনিও এই এনেকুৱা ধৰণৰ এআইৰ ফটো 3D জৰিয়তে বনাওক, ফেচবুকত আপলোড কৰক। এতিয়া আমি গুগল ক্ৰমত গ'লোঁ। গুগল ক্ৰমত যোৱাৰ লগে লগে আমি ইয়াত কি কৰিলোঁ, গুগল Gমিনিট আমি টাইপ কৰিলোঁ। Gমিনিট টাইপ কৰাৰ লগে লগে ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে স্ক্ৰীনখন আহিলে হেল্ল' বিএন বুলি, আৰু ইয়াতে আস্ক Gমিনিট লিখা আছে। তলতে যোগ চিন এডাল আছে, যোগ চিনত আমি ক্লিক কৰিলোঁ। আপলোড ফটো, ইমেজত গ'লোঁ। আমি যিকোনো এটা ইয়াৰ পৰা ফটো এটা লৈ ল'লোঁ। ছাপ'জ বোলে ধৰি লোৱা হৈছে, মই এটা ফটো এটা লৈছোঁ দেই, দেখা আছোঁ। এই ফটোটোকে আমি চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ লগে লগে ইয়াত এটা আপলোড হ'ব। আপলোড হৈ যোৱাৰ লগে লগে আস্ক Gমিনিট আমি লিখিব লাগিব। কেনেকৈ ধৰণে লিখিলোঁ, ক্ৰিয়েট দ্য 1/7 স্কেল কমাৰ্চিয়েলছ ফিগাৰিং অফ দ্য কেৰেক্টাৰিষ্টিক্স দি পিকচাৰ অফ দ্য ৰিয়েলিষ্টিক ষ্টাইলিছ, এনেকৈ কৰি আমি লিখিলোঁ। লিখি কিনে চেণ্ডত পঠাই দিলোঁ। চেণ্ডত পঠাই দিয়াৰ লগে লগে কেইমান ছেকেণ্ডৰ ভিতৰতে এআই ফটো এডিটিং হ'ব। ৱেইট কৰক, জাষ্ট ফৰ 30 ছেকেণ্ডছ। হৈ গৈছে অলৰেডি। এইটো ফটো দেখিলে নে? এতিয়া এই ফটোটো বনি গ'ল এআই ফটো। এতিয়া আমি ইয়াক টাচ কৰিলোঁ। টাচ কৰাৰ লগে লগে ডাউনলোড ইমেজ ডাউনলোড কৰি দিলোঁ। ধন্যবাদ। আপোনালোকো এনেকৈ ধৰণৰ ফটো বনাব পাৰে এআইৰ জৰিয়তে।